গোটেই পৃথিৱীত বৰ্তমান নিবনুৱা কৰ্মহীন ব্যক্তিৰ সংখ্যা প্ৰায় ৭৫ মিলিয়ন হৈছেগৈ। তাৰে 40% নিবনুৱা সমস্যাৰ ভাগি হ'ল ভাৰত। ভাৰত এনে এখন ৰাষ্ট্ৰ য'ত পৃথিৱীৰ ভিতৰত নিবনুৱা আৰু কৰ্মহীন লোকৰ সংখ্যা অধিক। প্ৰতিমাহে 1 মিলিয়ন লোকৰ নিবনুৱা সমস্যাত পৰিলক্ষিত হৈছে। প্ৰায় 17 মিলিয়ন নতুন লোকসকলে অনুসন্ধান কৰা মতে 2011 চনৰ পৰা 2022 চনলৈকে কেৱল উত্তৰ পূৰ্বৰ লোকে চাকৰিৰ ক্ষেত্ৰত বা কৰ্মৰ ক্ষেত্ৰত বাহিৰলৈ ওলোৱা দেখা যাব। তাৰে বৰ্তমান দেখা গৈছে এতিয়া প্ৰায় 2.6 মিলিয়ন নৱযুৱকে বা অন্যান্যসকলে কৰ্মক্ষেত্ৰত বিমুখ পৰি আছে ৰোজগাৰৰ কাৰণে। গতিকে আজি গুৱাহাটীৰ হোটেল ব্ৰহ্মপুত্ৰ অশোকত ব্ৰিক ৱৰ্ক ৰেটিংছৰ ফাৰ্ষ্ট ক্ৰেডিট ৰেটিংছ এজেঞ্চি ইন নৰ্থ ইষ্ট ইণ্ডিয়া এখন অফিচ স্থাপন কৰে। এই ব্ৰিক ৱৰ্ক অফিচখন উন্মোচন কৰে ধনাৰ মিনিষ্টাৰ জেনেৰেল ডক্টৰ VK সিঙে। এই উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে D ৰবিশংকৰ, JK মহন্ত, ৰাজেশ প্ৰসাদ, GC বেহেৰা, বিবেক কুলকাৰ্ণী। এই অনুষ্ঠানত ধনাৰ মিনিষ্টাৰে ব্ৰিক ৱৰ্কৰ এখন তথ্য কিতাপ উন্মোচন কৰে আৰু তেওঁ উত্তৰ পূব ভাৰতৰ কাৰণে লোৱা পদক্ষেপৰ বিষয়ে কয়। It starts with employment generation. We are looking at the education so that we can ensure that people don't have to go out. We are looking at how to improve the health services out here, which the area certainly lacks in, and bringing in industry so that it helps this whole area. We need to extend our road rail link. We need to upgrade the railway lines. For last 10 years, there are some projects north of Brahmaputra which haven't progressed. The Morkong Selek railway line. We need to create all that. There is a greater push required. Video journalist Sushant Das, Sentinel News, Guwahati.